বন্ধুসকল, আপোনালোকৰ শত্ৰু বেছি নেকি নে আপোনাক হিংসা কৰাৰ মানুহ বেছি? যদি আপোনাক শত্ৰুৱে ক্ষতি কৰিব বিচাৰিছে বা হিংসা কৰিব বিচাৰিছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। ভালদৰে চাওক আৰু ভালদৰে বুজি লওক কেনেদৰে এইবোৰ দূৰ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকৰ খবৰ কেনে? নিশ্চয় ভালে চাগে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক, লগতে মোৰ এই ভিডিঅ'বোৰ চাই উপকৃত হওক। বন্ধুসকল, আজি আপোনালোকক কেইটামান ৰঙা জলকীয়াৰে কৰিব পৰা কেইটামান উপায়ৰ বিষয়ে ক'ম। এই উপায় কেইটা কৰিলে ব্যৱসায় বা যিকোনো কাম কাজত কিবা বাধা আহিছে, তেন্তে সেই সকলোবোৰ নিমিষতেই দূৰ হৈ যাব। আৰ্থিক দিশত আপুনি বহুতো উন্নতি কৰিব পাৰিব। এই উপায়টো নতুন বছৰৰ যিকোনো এদিন কৰিব, অৰ্থাৎ জানুৱাৰী মাহৰ যিকোনো এটি মঙ্গলবাৰে বা শনিবাৰে কৰিব, তেতিয়া আৰু অধিক সুফল লাভ কৰিব। বন্ধুসকল, প্ৰথমে জানি লওক এই ৰঙা জলকীয়া খোৱাৰ ফলত আমাৰ কি কি উপকাৰ হয়। ভাৰতীয় খাদ্যত ৰঙা জলকীয়াৰ বিশেষ গুৰুত্ব আছে। কেৱল খাদ্য সোৱাদ বা ৰং বৃদ্ধি কৰাতেই নহয়, ই আপোনাৰ স্বাস্থ্যৰ বাবে বহুতো উপকাৰ সাধন কৰে। এনে পৰিস্থিতিত যদি আপুনি ৰঙা জলকীয়া খোৱাৰ পৰা আঁতৰি থাকে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ৰঙা জলকীয়া বহুলোকে খাবলৈ ভয় কৰে বা খাবলৈ নোৱাৰে, যদিও প্ৰত্যেকৰ ঘৰতে এই ৰঙা জলকীয়া দেখিবলৈ পোৱা যায়। ইয়াৰ অবিহনে খাদ্য খোৱা আধৰুৱা। কিন্তু আপুনি জানেনে, ই আমাৰ খাদ্য সোৱাদ বৃদ্ধিৰ বাবেই নহয়, স্বাস্থ্যৰ দিশতো অতি উপকাৰী। ৰঙা জলকীয়া খালে পাচন তন্ত্ৰ সক্ৰিয় কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। এই ৰঙা জলকীয়া কনিষ্ঠকাৰী সমস্যা থাকিলে পেট পৰিষ্কাৰ কৰাত অতি উপকাৰী বুলি গণ্য কৰা হয়। যদি আপুনি খোৱাৰ তালিকাত ৰঙা জলকীয়া অন্তৰ্ভুক্ত কৰে, তেন্তে ই আপোনাক সুস্বাস্থ্য কৰাত সহায় কৰিব। কেৱল ইমানেই নহয়, ৰঙা জলকীয়া খোৱাৰ ফলত ওজন কমোৱাটো সহায় কৰে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, বাত বিষ প্ৰতিৰোধ কৰে। বাত বিষৰ কাৰণে ৰঙা জলকীয়া অতি ফলদায়ক বুলি বিবেচনা কৰা হৈছে। বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ খোৱাৰ তালিকাত এটা হ'লেও ৰঙা জলকীয়া অন্তৰ্ভুক্ত কৰে বা সেৱন কৰে, তেন্তে স্বাস্থ্যৰ বাবে এইকেইটা উপহাৰ লাভ কৰি থাকিব। এতিয়া জানো আহক উপায়কেইটাৰ সম্বন্ধে। বন্ধুসকল, জীৱনত সুখ শান্তি ও সমৃদ্ধিৰ বাবে সকলোৱে কঠোৰ পৰিশ্ৰম কৰে। জীৱনত সফলতা লাভ কৰিবৰ বাবে প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰে, কিন্তু কিছুমান লোকে কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো সফলতা নাপায়। এনে অৱস্থাত আপুনি এই উপায়কেইটা অৱশ্যেই অৱলম্বন কৰক, নিশ্চয় সুফল লাভ কৰিব। কিছুমান লোকে ভাবে যে আমি ইমান কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও ফল নাপাওঁ কিয়? এনে অৱস্থাত বহুকেইটা উপায় আছে। এই উপায়কেইটা কৰিলে আপোনালোকে নিশ্চয় সুফল লাভ কৰিব পাৰিব। বন্ধুসকল, জীৱনত ঘাত প্ৰতিঘাত সকলোৰে আহে, সেয়েহে জীৱনত কেতিয়াও হাৰ মানিব নালাগে। হাৰ মানিলে চব শেষ হৈ যায়, ধ্বংস হৈ যায়। গতিকে জীৱনত কেতিয়াও হাৰ নেমানিব। আৰু বন্ধুসকল, আপোনালোকে যেনেদৰে যি কাম কৰে সদায় আগুৱাই গৈ থাকিব, কেতিয়াও পিছলৈ ঘূৰি নাচাব। এদিন নহয় এদিন আপুনি সফলতা লাভ কৰিবই। লছ আৰু লোকচান দুয়োটাই থাকে, গতিকে আপুনি সকলো কামতেই আগুৱাই গৈ থাকিব, কেতিয়াও পিছলৈ ঘূৰি নাচাব। ইয়াৰ ভিতৰতে কিছুমান উপায় আছে। এই উপায়ৰ দ্বাৰা আপুনি বহুতো আগুৱাই যাব পাৰিব। গতিকে জানো আহক এই উপায়কেইটা সম্বন্ধে। 1 নম্বৰতে, যদি আপুনি চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ যায়, তেন্তে ঘৰৰ পৰা ওলাই যোৱাৰ আগতেই
5টা ৰঙা জলকীয়া হাতত লওক আৰু ঘৰৰ মুখ্য দুৱাৰৰ মাজত থৈ তাৰ ওপৰেদি পাৰ হৈ যাব আৰু পাছলৈ ঘূৰি নাচাব চিধা গৈ গন্তব্য স্থান পাবগৈ এনে কৰিলে সুফল অৱশ্যেই লাভ কৰিব পাৰিব পিছত সেই ৰঙা জলকীয়া কেইটা ঘৰৰ মানুহে আঁতৰাই দিব পাৰিব 2 নম্বৰতে সৰু ল'ৰা ছোৱালীৰ মুখ লগা বা নজৰ লগা দূৰ কৰিব পৰা যায় এই ৰঙা জলকীয়াৰ দ্বাৰাই যিদৰে নিমখে নজৰ লগা দূৰ কৰে ঠিক সেইদৰেই ৰঙা জলকীয়ায়ো এই নজৰ লগা বা মুখ লগা দূৰ কৰে তাৰ বাবে 3টা বা 4টা ৰঙা জলকীয়া লৈ শিশুটিৰ মূৰৰ ওপৰত 7 বাৰ ঘূৰাই দিব ঘড়ী কাটা যিফালে ঘূৰিছে তাৰ বিপৰীত ফালে ঘূৰাই দিব আৰু সেই জলকীয়া কেইটা জুইত পুৰি দিব যদি জুইত পুৰা জলকীয়া কেইটা নাকত গোন্ধ লগা নাই তেন্তে জানিব যে আপোনাৰ শিশুটিৰ নিশ্চয় মুখ লাগিছে বা নজৰ লাগিছে এনে কৰিলে মুখ লগা বা নজৰ লগা দূৰ হৈ যায় 3 নম্বৰতে সুখ শান্তি ও সমৃদ্ধিৰ বাবে আপুনি 7টা ৰঙা জলকীয়া ল'ব আৰু এখন ৰঙা কাপোৰ ল'ব আৰু ৰঙা কাপোৰখনত সেই 7টা জলকীয়া বান্ধি এটা টোপোলা কৰিব আৰু সেই টোপোলাটো ধন টকা পইচা ৰখা ঠাইত ৰাখি থব এনে কৰিলে ঘৰত আয় বৃদ্ধি হয় ঘৰলৈ লক্ষ্মী আহে আৰু সেইখন ঘৰত কোনোদিন ধন টকাৰ অভাৱ নহব আৰু ধন টকা অহাৰ বাট খোল খাব বন্ধুসকল এইকেইটা উপায় যদি আপুনি মনত শ্ৰদ্ধা ও ভক্তি সহিত কৰিব পাৰে তেন্তে আপোনালোকে নিশ্চয় সুফল লাভ কৰিব এই এটি কথা আপোনালোকক কৈ আহিছোঁ বিশ্বাসে মিলয় হৰি সেয়ে বিশ্বাস ৰাখিব মনত আৰু সকলো কামতে সিদ্ধি লাভ কৰিব বন্ধুসকল এতিয়া জানোৱা হওক শত্ৰু ধ্বংস কৰা ও হিংসা কৰা লোকসকলৰ ওপৰত কৰিব লগা বৃহত্তম উপায়টোৰ বিষয় বন্ধুসকল যদি আপোনাৰ ঘৰখনত বা অন্য লোকে আপোনাক শত্ৰু হিচাপে লৈছে বা হিংসা কৰে তেন্তে কেইটামান ৰঙা জলকীয়াই কৰক এই উপায় ইয়াৰ বাবে শনিবাৰে বা মঙ্গলবাৰে সন্ধ্যা কৰিব লাগিব ঘৰৰ চোতালৰ ঈশান কোণত বা উত্তৰ পূব কোণত সন্ধ্যা এটা গাঁত খান্দিব আৰু সেই গাঁতটোত 5টা ৰঙা শুকান জলকীয়া পুতি দিব যাক আপুনি সন্দেহ কৰে তাৰ নাম মুখত ল'ব আৰু ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিব যাতে কোনো শত্ৰুৱে আপোনাক আক্ৰমণ কৰিব নোৱাৰে যদি কোন শত্ৰু বা হিংসা কৰা লোক কোন আপুনি সন্দেহ কৰিব পৰা নাই তেন্তে আপুনি জলকীয়া কেইটা পুতি আপোনাৰ মূৰটো 3 বাৰ ঘূৰাই দিব আৰু ঠিক একেদৰেই ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিব যাতে কোনো শত্ৰুৱে আপোনাক আক্ৰমণ কৰিব নোৱাৰে সেই কাৰ্যটো কৰি পিছলৈ কেতিয়াও ঘূৰি নাচাব এনে কৰিলে শীঘ্ৰেই শত্ৰু বা হিংসা কৰা লোক ধ্বংস হৈ যাব আপোনাৰ শত্ৰু বা হিংসা কৰা লোক একেবাৰে নাইকিয়া হৈ যাব বন্ধুসকল আজিলৈ ইমানতে এৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে এটা লাইক কৰি দিব আৰু কমেন্টত লিখিবলৈ নাপাহৰিব ওম বিষ্ণুই নমঃ।